আমি সকলোৱে জানো বৰ্তমান আমাৰ ৰাজ্যখনৰ যি সাম্প্ৰতিক পৰিৱেশ আৰু পৰিস্থিতি একেবাৰে ভাল হৈ থকা নাই। এক অস্থিৰতাৰ মাজেৰে সমূহ ৰাজ্যবাসীয়ে নিজৰ জীৱন কটাবলগীয়া হৈ আছে। ঘৰৰ পৰা যদি ক'ৰবাত ওলাই যাওঁ, ঘৰৰ পৰা কৈ দিয়ে সোনকালে উভতি আহিবা, পৰিৱেশ ভাল নহয়। তেনেকুৱা ধৰণৰ পৰিৱেশত আমি বৰ্তমান নিজৰ জীৱন নিৰ্বাহ কৰি আছো। য'তে যাওঁ হিন্দু মুছলমান জাত পাতৰ কথা বতৰা, আকৌ ক'ৰবাত শাক পাচলি, ক'ৰবাত মাছ মাংস, তেনেকুৱা ধৰণৰ কথাবোৰে আমাৰ সমাজত বৰ্তমান চলি আছে। কিন্তু এই সময়ত এগৰাকী নতুন প্ৰজন্ম হিচাপে মোৰ দৃষ্টিভংগীত বা মই যিখিনি কথা অনুভৱ কৰিছোঁ, এই কথাখিনি মই আপোনালোকৰ ওচৰত মই দাঙি ধৰিব বিচাৰিছোঁ। প্ৰথম কথা, মই কোনো জাতি জনগোষ্ঠীৰ এগেইনষ্টত ক'ব বিচৰা নাই, কোনো হিন্দু বা মুছলমানৰ এগেইনষ্টত ক'ব বিচৰা নাই। এইখিনিতে মই কৈ লওঁ, মই কোনো জাতি জনগোষ্ঠীৰ বিদ্বেষী নহয়, কোনো ধৰ্মৰ বিদ্বেষী নহয়। যদি মোৰ ভুল হয় আপোনালোকে শুধৰণি কৰি দিব। আৰু এতিয়া মই যিখিনি কথা আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ, এই কথাখিনি বিশেষকৈ উঠি অহা নতুন প্ৰজন্মসকলৰ বাবে। প্ৰথম কথাটো হ'ল, অসমৰ যি পৰিৱেশ, সেই পৰিৱেশৰ কাৰণে দায়ী কোন? আমি নিজেই নে যিসকল ব্যক্তি আমাক লৈ পেলাই পলিটিক্স কৰে, সেই পলিটিক্স কৰা ব্যক্তিসকল, নে কোনোবা হিন্দু নে কোনোবা মুছলমান? দ্বিতীয় কথাটো হ'ল যে আমি আমাৰ হাতৰ পৰা কৰ্ম সংস্কৃতি হেৰুৱাইছোঁ নেকি, বা আমি বেলেগৰ ওপৰত ডিপেণ্ডেবল হৈ গৈছোঁ নেকি? এই কথাখিনি আমি বুজি পাব লাগিব। তৃতীয় কথাটো হ'ল, আজিও এচাম নেতাই আমাক সহজ সৰল বুলি ভাবি ব্যৱহাৰ কৰিছে নেকি? তেখেতসকলে MP বা MLA হ'বৰ কাৰণে অসমখনক শেষ কৰি পেলাই তেখেতসকলে নিজৰ স্বাৰ্থৰ কাৰণে আমাক ব্যৱহাৰ কৰিছে নেকি? এই কথাবোৰ নতুন প্ৰজন্মই আজি আমি আলোচনা কৰিব লাগিব। নহ'লে যিখিনি বৰ্তমান আমি নিজস্বতা আছে, এইখিনিও হয়তো ভৱিষ্যতত আমি হেৰুৱাই পেলাম। আজি যদি আমি এই কথাবোৰ আলোচনা নকৰোঁ, আজিও যদি আমি আত্মৰোমন্থন নকৰোঁ, তেতিয়াহ'লে ক'ৰবাত আমাৰ ভৱিষ্যত অন্ধকাৰলৈ গুচি যাব। আমি অসমীয়া জাতি কেতিয়াও দুৰ্বল নাছিলোঁ, কেতিয়াও আমি এলেহুৱা নাছিলোঁ। কাৰণ 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 চনলৈকে ইয়াণ্ডাবু যি সন্ধি হৈছিল, সেই সন্ধিৰ আগমুহূৰ্তলৈকে অসমে কেৱল নিমখ ক্ৰয় কৰিছিল মানে বাহিৰা ৰাজ্যৰ পৰা। তাৰ বাহিৰে গোটেইখিনি উৎপাদন অসমতে হৈছিল। তেনেকুৱা এটা জাতি কেনেকৈ বিলুপ্তি হ'ব পাৰে, বা কেনেকৈ এলেহুৱা হ'ব পাৰে, বা কেনেকৈ পৰনিৰ্ভৰশীল হ'ব পাৰে, এই কথাবোৰ আজি আমি আলোচনা কৰিব লাগে। আজিও বিধানসভাত চৰ্চা হৈ আছে, এচামে হিন্দুৰ পক্ষত, এচামে মুছলমানৰ পক্ষত। কিন্তু তেখেতসকলে এইখিনি কথাও জনাটো দৰকাৰ, বা অসমৰ প্ৰতিজন মানে নৱপ্ৰজন্মই এই কথাখিনি জনাটো দৰকাৰ যে বৰ অসমৰ সৃষ্টি কেনেকৈ হৈছিল। অসমৰ সকলো থলুৱা যিসকল লোক আছিল, হিন্দু মুছলমান জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহক একত্ৰিত, যিসকল মানুহে অসমক ভাল পায়, তেনেকুৱা ধৰণৰ মানুহক লৈ পেলাই বৰ অসমৰ সৃষ্টি হৈছিল, যি গুৰুজনাই সৃষ্টি কৰি থৈ গৈছিল। তেনেকুৱা এটা জাতিৰ মাজত ইমান বিভাজন, আজি বাহিৰৰ পৰা মানুহ আহি প্ৰৱেশ কৰি পেলাই আজি অসমীয়া মানুহৰ যি অস্তিত্ব, আজি সেই অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, তাৰ কাৰণে দায়ী কোন? আজি 1947 চনত আমাৰ দেশ স্বাধীন পাইছে, আমি এক স্বাধীন ৰাজ্য হিচাপে আমি পাইছোঁ। সেই ৰাজ্যখনত আজিও আমি সেই অসমৰ যি অসমীয়া মানুহ, সেই মানুহখিনি আজি সুৰক্ষিত নহয় কিয়? কিয় সুৰক্ষিত কৰিব নোৱাৰিলে? আজি প্ৰশ্ন আছে। আজি অসম আন্দোলন হ'ল, অসম আন্দোলনত অসমৰ 855 গৰাকী মানে ব্যক্তি শ্বহীদ হ'ল, তেখেতসকলে মৃত্যু হ'ল। তাৰ বিনিময়ত, যদি বেয়া নাপাব আপোনালোকে কোৱাৰ কাৰণে, বহু নেতা মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল, নতুন দল গঠন কৰা হ'ল। কিন্তু যি সেই সময়ৰ যি লোকসভা নিৰ্বাচন হৈছিল, আৰু তাতে যি হেৰালাল পাটোৱাৰীৰ যেতিয়া মৃত্যুৰ পিছত বাই ইলেকশ্যনৰ সময়ত, তেতিয়া মানে সেই সময়ৰ আচল নেতৃত্বই কৈছিল যে 77,000 এবভ বিদেশী যি ভোটাৰ এই মংগলদৈ লোকসভা সমষ্টিত এণ্ট্ৰি হৈছিল। তেতিয়া নতুন ভোটাৰ যেতিয়ালৈকে নহ'ব, তেখেতসকলক কৰ্তন কৰা নহ'ব, তেতিয়ালৈকে ইলেকশ্যন নহ'ব। আন্দোলন হ'ল, 6 বছৰীয়া আন্দোলন হ'ল, আৰু কিমান 855 গৰাকী ব্যক্তি শ্বহীদ হ'ল। কিন্তু যেতিয়া চৰকাৰ হ'ল, এই সময়ৰ যি মানে চৰকাৰ হ'ল, তাৰ পিছত কিমান বিদেশী অসমৰ পৰা বহিষ্কাৰ কৰিছে। যদি আমি তথ্য বিচাৰোঁ, তেতিয়াহ'লে একেবাৰে মানে কোনো সংখ্যাই নাই, 2-এজনৰ বাহিৰে আৰু ক'তনো বিদেশী বহিষ্কাৰ কৰিছে। তাৰমানে আমাৰ মানুহখিনিয়ে আমাক ক'ৰবাত ব্যৱহাৰ কৰা নাই জানো? আজি অসমৰ যি পৰিৱেশ, সেই পৰিৱেশখিনি আমাৰ মানুহখিনিক আমাৰ লগত পলিটিক্স কৰি পেলাই আজি অসমৰ মানে আজিও বিধানসভাত চৰ্চা হৈ আছে। এচাম মানুহে ক'ৰবাত সেই বিদেশীৰ পক্ষতো আছে, ক'ৰবাত আকৌ মানে অসমৰ যি খিলঞ্জীয়া লোকসকল আছে বা অসমৰ থলুৱা লোকসকলৰ পক্ষত আছে। এনেকুৱা এক পৰিৱেশ আমি নতুন প্ৰজন্ম হিচাপে এইখিনি বিচৰা নাই। আমি বিচাৰি আছোঁ যে অসমত যিসকল থলুৱা লোক আছে, যিসকল সকলো ধৰ্মৰ, যি প্ৰাচীন কালৰ পৰা অসমক ভাল পায়, অসমক বসবাস কৰে, সেই মানুহখিনি সুৰক্ষিত হওক।
আৰু বাহিৰা শক্তিৰ পৰা যাতে বাহিৰা শক্তি অসমত প্ৰৱেশ কৰিব নোৱাৰে কিন্তু পৰ্যায় আজি এনেকুৱা এটা সিচুৱেশ্যনলৈকে গুচি গ'ল যে আমি নিজৰ ঘৰখনতে অত্যাচাৰিত হৈ আছো আজি কিছুমান এনেকুৱা ধৰণৰ মনোভাৱ আমি এৰিব লাগে যে আজি চাওক মানক কোনে আনিছিল কৰবাত আমাৰ অসমৰে এগৰাকী ব্যক্তি গৈ পেলাই আজি অসমৰে যি লোকেল মানুহ যি বদন বুলি আমি কওঁ তেনেকুৱা বদনৰূপী যি মানুহ আছে সেই মানুহখিনিক আমি নতুন প্ৰজন্ম আমি চিনাক্ত কৰিব লাগে আজি মান আহি পেলাই আজি অসমক যিটো সিচুৱেশ্যন যিটো পৰিৱেশ পৰিস্থিতি যেনেকৈ অত্যাচাৰ কৰিলে সেই অত্যাচাৰ হয়তো ভৱিষ্যতত আবার মানে সমাগত বা এনেকুৱা মানে অত্যাচাৰ আমি মুখামুখি হ'ব পাৰো যদি আমি এতিয়া সতৰ্ক নহওঁ আমি যেতিয়া এতিয়া যদি আমি শিকি নলওঁ তেতিয়াহ'লে ভৱিষ্যত আমাৰ বহুত বেয়া দিশলৈ গতি কৰিব সেইকাৰণে বিশেষকৈ নতুন প্ৰজন্মসকলক ক'ব বিচাৰিছো যে আমাৰ কৰ্ম সংস্কৃতি থাকিব লাগিব আমি বেলেগৰ ওপৰত ডিপেণ্ডেবল হৈছো আমি একো কাম নকৰো আমি এলেহুৱা হৈছো এটা সময় আছিল যেতিয়া ব্ৰিটিছ আমাৰ ইয়াতে আহিছিল আমাক অসমৰ মানুহখিনিক কানি খুৱাইছিল আমি যদি ইতিহাস অধ্যয়ন কৰো তেতিয়াহ'লে এই গোটেইখিনি কথা আমাৰ দৃষ্টিত আহিব যে মানে আমাক কানি খুৱাই পেলাই আমাক এলেহুৱা কৰিবলৈ চেষ্টা কৰিছিল ব্ৰিটিছ ইমানেই চতুৰ আছিল যে আমাৰ মাজত যে ডিভাইড এণ্ড ৰুলছ পলিচি হিন্দু মুছলমানৰ ক্ষেত্ৰত যে ডিভাইড এণ্ড ৰুলছ যাতে আমাৰ মাজত ভাগ হৈ পৰক ভাগ হৈ পেলাই যাতে তেখেতসকলে সুবিধাখিনি ল'ব পাৰে আৰু এনেকৈ আমাৰ সম্পদবোৰ তেখেতসকলে লৈ গৈছিল যাতে বৰ্তমান এই সিচুৱেশ্যন আকৌ উভতি নাহে তাৰ কাৰণে বিশেষকৈ নতুন প্ৰজন্মসকলক মই ক'ব বিচাৰিছো যে আমি সজাগ হ'ব লাগিব আৰু যিসকল ব্যক্তিয়ে আমাক ৰাজনীতিত ব্যৱহাৰ কৰি পেলাই তেখেতসকলে মুনাফা অৰ্জন কৰি আছে বিধায়ক হৈ আছে তেখেতসকলে এমপি হৈ আছে বিধান সভাত গৈ পেলাই যিখিনি অলাগতিয়াল কথা বকি আছে তেখেতসকলে আমাক পলিচি মেকিং কৰি পেলাই আমাৰ সমষ্টি আমাৰ জিলা আমাৰ ৰাজ্যখনক কেনেকৈ সুৰক্ষিত কৰিব পাৰি আমাৰ থলুৱা লোকসকলক কেনেকৈ সুৰক্ষিত কৰিব পাৰি আমাৰ খিলঞ্জীয়া লোকসকলক কেনেকৈ সুৰক্ষিত কৰিব পাৰি তেনেকুৱা ধৰণৰ কথাবোৰ চিন্তা চৰ্চা কৰিব লাগে কিন্তু এছামে কৰবাত চাব ইলেকশ্যনৰ সময়ত আহিব কৰবাত কিনা বেচা কোনোবা হিন্দু মুছলমান হিন্দু এৰিয়াত গ'লে যে হিন্দু মানুহখিনিয়ে অমুকক ভোট দিব লাগিব মুছলমান মানুহখিনিক অমুকক ভোট দিব লাগিব এই কথাবোৰ পৰিহাৰ কৰিব লাগিব আৰু যদিও এই কথাবোৰ আমি যদি পৰিহাৰ নকৰো তেতিয়াহ'লে ভৱিষ্যতলৈ এই নেতাসকলে আমাক ব্যৱহাৰ কৰি থাকিব আজিও কৰবাত যদি আমি ভোট বিচাৰি যাওঁ যে অমুক হিন্দু গাঁও অমুক মুছলমান গাঁও এই কথাবোৰ কিয় আলোচনা কৰিব লাগে এই কথাবোৰ কৰাতকে যিসকল আমাৰ লোকেল মানুহ আছে যি অসমক ভাল পায় সেই মানুহখিনিৰ কেনেকৈ আৰ্থ সামাজিক আমি ডেভেলপ কৰিব পাৰো কেনেকৈ শৈক্ষিকভাৱে আগুৱাই নিব পাৰো কেনেকৈ মানসিকভাৱে আমি আগুৱাই নিব পাৰো তেনেকুৱা ধৰণৰ কথাবোৰ আলোচনা কৰিব লাগে কিন্তু ফলত কিবাহে জাত পাতৰ কথাবোৰ আলোচনা হয় আৰু এইবিলাক কথা বৰ্তমানৰ ৰাজনীতিত একেবাৰে প্ৰাধান্য পায় এই কথাবোৰ আমি এভয়েড কৰিব লাগিব সেইকাৰণে নতুন প্ৰজন্মক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছো যদি আমাৰ ৰাজ্যখনক আমি সুৰক্ষিত কৰিব বিচাৰো এই ধুৰন্ধৰ নেতাসকলক আমি মানে চিনাকি হিচাপে আমি থব লাগিব সেইখিনি মানুহে যাতে আমাৰ মাজত আহি পেলাই আমাৰ অসমীয়া সহজ সৰল মানুহখিনিৰ মাজত যাতে ৰাজনীতি কৰি পেলাই তেখেতসকলে নিজৰ মুনাফা যাতে অৰ্জন কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাবোৰ আমি কৰিব লাগিব সদৌশেষত মই সকলো প্ৰজন্মক যাতে আমি কৰ্ম সংস্কৃতিত আজি আপাৰ আসামত যিটো সিচুৱেশ্যন হৈছে যে কোনোবাই কৈছে যে লোৱাৰ আসামৰ পৰা বা মধ্য অসমৰ পৰা মই কোনো নাম ল'ব বিচৰা নাই কোনোবাই ভুল নুবুজিব মোৰ কথাখিনি অমুকত মাছ নপঠিয়াও বা অমুকত মাংস নিদিওঁ এনেকুৱা ধৰণৰ কথাবোৰে আজি কিয় ক'ব পাৰিছে কাৰণ আমাৰ হাতত কৰ্ম সংস্কৃতি নাই সেই কৰ্ম সংস্কৃতিৰে সকলো মানুহ আজি কষ্টটো সকলোৱে পাইছে হিন্দুও পাই আছে মুছলমানো পাই আছে কিন্তু যিসকল অসমত আজি অতীতৰ পৰা যিসকল মুছলমান মানুহ ইয়াতে বসবাস কৰি আছে তেখেতসকলেও কষ্টত আছে অতীতৰ পৰা যিসকল মানুহে অসমৰ কাৰণে কাম কৰি আছে বিভিন্ন জাতি জনগোষ্ঠী আজি হিন্দু হওক মুছলমান হওক কেৱল আমি সেই শক্তিৰ পৰা আমি সজাগ থাকিব লাগিব বাহিৰা শক্তি যিসকল অসমৰ বায়ু পানীৰ লগত তেখেতসকলে মিলিত নাছিল তেখেতসকলে হঠাৎ বাহিৰৰ পৰা অসমত আহি প্ৰৱেশ কৰিছে তেনেকুৱা ধৰণৰ ব্যক্তিসকলৰ পৰা আমি সজাগ থাকিব লাগিব মই কোনো জাত পাতৰ এগেইনষ্টত ক'ব বিচৰা নাই সকলো আমি মিলি পেলাই একত্ৰিত হৈ পেলাই বৰ অসম সৃষ্টি মানে আগুৱাই নিব লাগিব সেইকাৰণে আমি সজাগ হৈ পেলাই যাতে এই বাহিৰা শক্তিৰ পৰা বা নিজৰ ঘৰত থকা যিখিনি অশুভ শক্তি যি বদনৰূপী যিসকল ব্যক্তি আছে আমাৰ অসমত বা যিসকল ব্যক্তিয়ে নিজৰ সমাজত থাকি পেলাই নিজৰ মানুহখিনি ক্ষতি কৰে তেনেকুৱা মানুহক যাতে আমি সমাজৰ পৰা বহিষ্কাৰ কৰিব লাগে ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা বহিষ্কাৰ কৰি পেলাই এক সুস্থ সমাজ এক সুস্থ অসম যাতে আমি গঢ়ি তুলিব পাৰো তেনে এক আশা ৰাখি পেলাই মই কথাখিনি ইয়াত শেষ কৰিলো আৰু নতুন প্ৰজন্মই আমি নতুনকৈ চিন্তা চৰ্চা কৰিব লাগিব অসমখনৰ বিষয়ে আমি নতুনকৈ ভাবিব লাগিব সকলোকে মই আহ্বান জনাইছো আৰু কিছুমান বদনৰূপী মানুহৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব লাগিব আমাৰ সমাজখনক আঁতৰাই ৰাখিব লাগিব ধন্যবাদ